নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ দলৰ পৰা পঞ্চায়ত সদস্য কোনো দিকত দিয়া হোৱা নাই নিৰ্দলীয়ভাৱে এবাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু গাঁৱৰ ভাল ভাল মানুহে খেলিব পাৰিব পঞ্চায়ত ইলেকশ্যন এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ যিকোনো মুহূৰ্তত নটিফিকেশ্যন ইস্যু হ'ব কাইলৈ বা পৰহিলৈ ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ লৈ আহিছো দলৰ পৰা পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী নিৰ্দলীয়ভাৱে এবাৰ প্ৰতিদ্বন্দ্বিতা হ'ব সম্পূৰ্ণ নতুন পদ্ধতিৰে পঞ্চায়ত ইলেকশ্যন যে হ'ব সেই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ কৈছে যে গাঁৱৰ ভাল ভাল মানুহেই ইলেকশ্যন খেলিব পাৰিব যিসকল লোক আৰ্থিকভাৱে অলপমান সবল যিসকল লোক যথেষ্ট ভাল বুলি সকলোৱে জানে তেওঁলোকে ইলেকশ্যন খেলিব পাৰিব ইয়াৰ ফলত পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব কোনো ধৰণৰ দলৰ খেঁচা দলৰ চাপ নাথাকিব যোগ্য ব্যক্তিক নিৰ্বাচিত কৰা পঞ্চায়ত সদস্যৰূপে এই আহ্বানো জনাইছে অসমবাসীৰ ওচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি গ'ল কেইবাটাও বিশেষ নতুন নিয়ম মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ নতুন ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে এইবাৰ দলৰ পৰা পঞ্চায়ত সদস্য কোনো টিকট দিয়া হোৱা নাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা হ'ব গাঁৱৰ ভাল ভাল মানুহে ইলেকশ্যন খেলিব পাৰিব কাইলৈ বা পৰহিলৈ ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ইস্যু হ'ব নটিফিকেশ্যন নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হৈ যাব আৰু নিৰ্বাচনী ধামখুমীয়া পৰিৱেশ হ'ব বিহুৰ ওচৰতেই আৰু ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চায়ত সদস্যক দিয়া নহয় কোনো দলৰ টিকট এই কথা স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তেওঁ কৈছে যে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত সদস্যই যিসকলে পঞ্চায়ত সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তেওঁলোক হ'ব নিৰ্দলীয় গাঁৱৰ ভাল ভাল মানুহে পঞ্চায়ত সদস্যৰ পদৰ বাবে নিৰ্বাচন খেলিব পাৰিব গতিকে আপোনাৰ যদি ইচ্ছা আছে আপুনিও খেলিব পাৰিব ইলেকশ্যন ইয়াৰ ফলত পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে এই কথা উল্লেখ কৰিছে অসমবাসীৰ ওচৰত এই বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ দলৰ পৰা এনে কাৰণতে পঞ্চায়ত সদস্য কোনো টিকট দিয়া হোৱা নাই যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় এই কথা তেওঁ ঘোষণা কৰিছে কেৱল আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতহে দলীয় টিকট প্ৰদান কৰা হ'ব বুলি কৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ পৰা পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই গতিকে পঞ্চায়ত সদস্য পদৰ বাবে যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে তেওঁলোকে খেলিব পাৰিব নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা হ'ব গতিকে আপুনি যদি ইলেকশ্যন খেলিব বিচাৰিছে আপোনাৰ যদি ইচ্ছা আছে আপুনিও খেলিব পাৰিব ইলেকশ্যন গাঁৱৰ ভাল ভাল মানুহেই পঞ্চায়ত ইলেকশ্যন খেলিব পাৰিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব ইয়াৰ ফলত সেই কথা তেওঁ ঘোষণা কৰিছে মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কথা স্পষ্ট কৰি দিছে যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেইবাটাও বিশেষ নতুন নিয়ম আহি পৰিছে নতুন পদ্ধতিৰে পঞ্চায়ত ইলেকশ্যন হ'ব কোনো ধৰণৰ দলৰ চাপ নাথাকিব দলৰ খেঁচা নাথাকিব পঞ্চায়ত ইলেকশ্যনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে এই মুহূৰ্তত শুনাব বিচাৰিছো খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম
যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছোঁ যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি
মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যেহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যেহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যেহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যেহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো মোৰ মনত এইটোৱে যে মেম্বাৰত যেহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিও আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব ঠিক আছে খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিও অৰ্থাৎ মেম্বাৰ